হাই ফ্ৰেণ্ডছ, আজি আছোঁ আকৌ নতুন এটা ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টোত বহুত ইম্পৰ্টেণ্ট কিছুমান কথা আপোনালোকৰ লগত আলোচনা কৰিম, যোনটো ডিউৰিং কনষ্ট্ৰাকশ্যনৰ সময়ত আপোনালোকে বহুত মনত ৰাখিব লাগে। টাইলছৰ পৰা ষ্টাৰ্ট কৰি হওক, ডোৰ চৌকাঠ হওক, ওপৰত আপোনালোকে যদি গ্ৰিল লগায় গ্ৰিলবোৰ কেনেকৈ দিব, এলুমিনিয়াম উইণ্ডোবোৰ আপোনালোকে কেনেকৈ লগাব লাগে, টাইলছৰ কাৰণে কি কি বস্তু আপোনালোকে আগৰ পৰা প্ৰিপেৰেশ্যনছ ল'ব লাগে, এইটো গোটেইখিনি বস্তু আপোনালোকক আজি ইয়াত ডিছকাছ কৰিম। তো ভিডিঅ'টো চাই থাকিব, ভাল পাব। ফাৰ্ষ্টত আমি চৌকাঠটোৰ কথা আলোচনা কৰোঁ যে আপোনালোকে কিমান চাইজৰ চৌকাঠ লগাব আৰু কেনেকুৱা ধৰণৰ ফিনিচিং আপোনালোকে দিব পাৰে। চাওক, এইটো যিটো ডোৰ আছে, এইটো দেখিছে, এইটো ডোৰটো এনেকৈ ৰখা হৈছে। ইয়াত চৌকাঠটো আপোনালোকে দেখিব পাৰে যে চৌকাঠটো ফ্লেছ হৈ আছে, এনেকুৱা চৌকাঠৰ লগত এইটো যিটো প্লাষ্টাৰ মাৰাৰ পিছতো এইটো পূৰা ফিনিচিং এটা হৈ আছে। তো ইয়াত আমি 6 ইঞ্চ বাই 3 ইঞ্চ এনেকুৱা চাইজৰ আপোনালোকে চৌকাঠটো লগাব। তেতিয়া হয় কি, যেতিয়া ইটা গাঁথনি থাকে অলপ ভিতৰত সোমাই থাকে, 1 ইঞ্চিমান ধৰক, 1/2 ইঞ্চি যদি আপোনালোকে 12 mm মান যদি ওলাই থাকে, প্লাষ্টাৰটো যদি মাৰি দিয়ে, তাৰপিছত এইটো ধুনীয়া এটা ফিনিচিং এটা আহি যায়। আৰু চৌকাঠটো আপোনালোকে কেনেকৈ ফিটিং কৰিব, ইয়াত আপোনালোকে দেখিছোঁ বহুতে ধৰক বেক চাইডৰ পৰা গজাল মাৰি নাইবা ৰড মাৰি দি কিনে ফিটিং কৰে। তো আমি ইয়াত কৰিছোঁ কি, ইয়াত চাওক বল্ট লগাইছোঁ। ইয়াত আপোনালোকে যাব পাৰে, ইয়াত 3টা বল্ট লগোৱা আছে, এইটো এটা লেভেলত আৰু তলৰ লেভেলত। তেতিয়া বহুত হেভি হয় বস্তুটো। এইখিনি পজিশ্যনত যেতিয়া ঢালাই কৰি দিয়া হয়, ইয়াত যেতিয়া ঢালাই কৰি দিয়া হয়, এই বল্টটো সোমাই কিনে তাত আমাৰ বল্টটো থাকি যায়, এইটো ভিতৰত সোমাই দিছোঁ। তাৰপিছত ইয়াত যিটো ফিনিচিং কৰা হ'ব, এই গেপটাও দেখা নাপায়, ইফালৰ পৰা গৈছে। তো দেখিছে, দেখা পাইছে, ইয়াত ধুনীয়াকৈ কাটিং কৰা হৈছে। কাটিং কৰি বল্টৰ যিটো এইটো মাথাটো আছে, এইটো ভিতৰত সোমাই দিয়া হৈছে। সোমাই কিনে এই জেগাটো ধুনীয়াকৈ ফিনিচিং কৰি দিয়া হ'ব। তাৰপিছত আৰু এইটো গম নাপায় কেনেকৈ ফিটিং কৰা হৈছে। তো এনেকুৱা ধৰণৰ বল্টবোৰ আপোনালোকে লগাব, তো ধুনীয়া ফিনিচিঙো হয় আৰু হেভি হয়। আৰু চাইজটো মই কৈ দিলোঁ 6 ইঞ্চ বাই 3 ইঞ্চ আপোনালোকে এনেকুৱা চৌকাঠ লগাব। আৰু কাঠৰ কথা ক'লে আপোনাৰ বহুত ধৰণৰ কাঠ পায়, বহুত ভাল কাঠ। ইয়াত আখৈ কাঠো পায়, এনেকুৱা ধৰণৰ কাঠ আপোনালোকে লগাব পাৰে চৌকাঠৰ ক্ষেত্ৰত। বহুত হেভি হয়। ইয়াত এইটো যিটো কাঠ লগাই আছে আখৈ কাঠত, ইয়াত যিটো আছে এনেকুৱা হেভি, ইয়াত আপোনাৰ গজাল মাৰিবলৈ বহুত কষ্ট হৈ যায়। তো সেইকাৰণে পোক পৰুৱা খোৱাটো বহুত ৰিস্ক, এইটো নাখায়, কেতিয়াও বেয়া নহয়। এনেকুৱা ধৰণৰ ভাল কাঠবোৰ আপোনালোকে লগাব। তাৰপিছত আহিছোঁ এলুমিনিয়ামৰ উইণ্ডো। যদি আপোনালোকে লগায়, কেনেকুৱা ধৰণৰ লগাব, কি কি কামবোৰ আপোনালোকে মাইণ্ড কৰিব লাগে। এনেকুৱা দেখিছে এলুমিনিয়ামৰ উইণ্ডো লাগি আছে ইয়াত। তো এলুমিনিয়ামৰ উইণ্ডো লগাৰ আগত আপোনালোকে এটা বস্তু মাইণ্ড কৰিব, যেতিয়া প্লাষ্টাৰৰ কাম চলি থাকে, এইটো ফিনিচিঙৰ কাম যেতিয়া চলি থাকে, তো প্লাষ্টাৰ কৰাৰ আগত আপোনালোকে যিটো ছাবপেজ, যিটো ফ্ৰেমটো থাকিব, ফ্ৰেমটো লগাব। এইটো তল লেভেলটো আৰু এই ছাইডটো পূৰা ইয়াত 90 ডিগ্ৰী এংগেলত এইটো থাকিব লাগিব, কাৰণ ফ্ৰেমটো বেকা বেকি নহয়, ফ্ৰেমটো চিধা চিধি যায়গৈ। আৰু ইয়াত যদি আপোনালোকৰ ক'ৰবা আপ থাকে, ক'ৰবা যদি ডাউন থাকে, তেতিয়া হয় কি, ইয়াত এটা গেপ পৰি যায়, ইয়াত এটা গেপ ওলাই যায়। তো গেপটো এইটো যেতিয়া পুটিং দি মাৰা হয়, কিবা দি বন্ধ কৰা হয়, তথাপি এইটো গেপটো বন্ধ নহয়, পিছত পানী লিকেজ হোৱাৰ চান্সটো বেছি থাকে। তো সেইকাৰণে পূৰা ফিনিচিং কৰাৰ সময়ত এইটো আপোনালোকে মনত ৰাখিব যে মই এলুমিনিয়াম উইণ্ডো যদি লগাওঁ, তেনেকৈ ভালকৈ লগাব পাৰে। কাঠৰ লগালে ধৰক কেতিয়াবা যদি অলপ, কাঠৰ লগালেতো মেক্সিমাম চৌকাঠ আগতে লাগি যায়, আৰু যদি পিছতো লগায় কেতিয়াবা অলপ গেপ থাকিলে এইটো বন্ধ কৰি দিলে, প্লাষ্টাৰ মাৰি দিলে হৈ যায়। কিন্তু এলুমিনিয়াম চৌকাঠ লগাওঁ, ওপৰৰ ভেণ্টিলেটৰ হওক নাইবা ওপৰৰ উইণ্ডো ফ্ৰেম হওক, এনেকুৱা ধৰণৰ চৌকাঠবোৰ আপোনালোকে লগাওঁতে সাৱধান হ'ব। তো তাৰপিছত আহিছোঁ আমি টাইলছ যদি আপোনালোকে লগাব বিচাৰে, কেনেকুৱা ধৰণৰ কি কি বস্তু আপোনালোকে মনত ৰাখিব। চাওক, ইয়াত ফ্ল'ৰ টাইলছ আপোনালোকে যেতিয়া স্লেব ঢালাই কৰিব, স্লেব ঢালাই কৰাৰ আগতে আপোনালোকে মনত ৰাখিব যে ইয়াত আমি টাইলছ লগাম। টাইলছ লগোৱাটো হয় কি, এইটো কৰ্নাৰ আৰু এই ছাইডৰ যিটো কৰ্নাৰ আছে, পূৰা কৰ্নাৰটো লেভেল থাকিব লাগিব। তেতিয়াহে আপোনালোকৰ এটা ছাইডত মছলাটোৰ ছেম লেভেলত খাব, স্লেবৰ লোডটোও কমি যায়, তাৰপিছত মছলাটো আপ ডাউন নহয়, এনেকুৱা পূৰা লেভেল থাকিব লাগিব। এইটো চুক আৰু এইটো চুকত আপোনালোকে পূৰা একে লেভেলত থাকিব লাগিব। ঢালাই কৰাৰ সময়তে এইটো মনত ৰাখিব লাগিব। তাৰপিছত ইয়াত যিবোৰ ৱাল প্লাষ্টাৰ কৰাৰ সময়ত যিবোৰ এস্কাৰ্টিন লগোৱা হয়, বহুত জেগাত দেখা যায় যে এই প্লাষ্টাৰটো পূৰা তল লেভেললৈকে একদম প্লাষ্টাৰ কৰি দিয়া হয়, পূৰা ফ্ল'ৰত লগাই দিয়া হয়। তো ফ্ল'ৰত লগাই দিলে হয় কি, যেতিয়া এস্কাৰ্টিন লগোৱা হয়, ইয়াত টাইলছটো ওলাই থাকে, ইফালে টাইলছটো ওলাই থাকে, তো এইটো দেখাত বেয়া হৈ যায় অলপ। তো সেইকাৰণে এনেকুৱা যদি ৰাখি দিয়ে আপোনালোকে, অলপ গেপ যদি ৰাখি দিয়ে, এস্কাৰ্টিনত নৰ্মেলি 4 ইঞ্চিৰ পৰা 6 ইঞ্চি লগোৱা হয়, 4 ইঞ্চি লগালে ভাল দেখি আজিকালি লগাব পাৰে, নাইবা 6 ইঞ্চিলৈকে আপোনালোকে যাব পাৰে হাইয়েষ্ট, তাৰ ওপৰত লগালে বেয়া দেখি। তো সেইকাৰণে এনেকুৱা আপোনালোকে 5-6 ইঞ্চি জেগা এনেকুৱা গেপ ৰাখি দিব। তাৰপিছত যেতিয়া টাইলছ লগাব, এস্কাৰ্টিন লগাব, ইয়াৰ ভিতৰত সোমাই যাব, যেতিয়া ওপৰত ফিনিচিংটো ধুনীয়া আহি যাব, এইটো আৰু বেয়া নেদেখি। নহ'লে বহুত জেগাত দেখা যায় এইটো এস্কাৰ্টিনবোৰ লগোৱাৰ ক্ষেত্ৰত ওপৰত ধূলি লগা থকা দেখা যায়, ফিনিচিংটো ধুনীয়া নহয়, ফ্ল'ৰৰ লগত ভালকৈ নিমিলে। তো সেইকাৰণে এনেকুৱা ধৰণৰ প্লাষ্টাৰটো আপোনালোকে তলত অলপ এৰি দিব, পিছত যেতিয়া টাইলছৰ কাম চলিব, এইটো তেতিয়া এইটো লেভেল হৈ যাব। আৰু বহুত ধৰণৰ কথা থাকে, বহুত ধৰণৰ বস্তু আপোনালোকে মাইণ্ড কৰিব লাগে। তো
ইয়াত বহুত জেগাত দেখা যায় যে ফিউচাৰ এক্সটেনশ্যনৰ কাৰণে নাইবা ৱাল পাৰ্টিশ্যন হ'ব। এইটো যিহেতু পাৰ্টিশ্যন এতিয়ালৈকে দিয়া হোৱা নাই, সেইকাৰণে চাওক ইয়াত আমি অলৰেডি ৰডবোৰ এৰা আছে, যাতে আৰু ফেন হুকৰ এনেকৈ ৰাখি দিব। আজিকালি ৰেডিমেড পাই ফেন হুক এইবোৰো ৰাখিব পাৰে। ৰড মইতো এনেকুৱা ধৰণে ছাজেষ্ট কৰোঁ, বেছি হেভি হয় বস্তুটো, এনেকুৱা যদি ৰাখি দিয়ে এনেকুৱা ধৰণৰ ৰডবোৰ এৰি দিব, যিটো লিণ্টেল দিটো আপোনাৰ সুবিধা হয়। পিছত য'ত আপোনাৰ ৱাল থাকিব পাৰে নাইবা কিবা দিব পাৰে, যদি আপোনালোকে এইটো নাৰাখে লিণ্টেলত দিবৰ কাৰণে, তেতিয়া হয় কি ৰড ফুটা কৰি এনেকৈ পোষ্ট ফুটা কৰি এনেকৈ সোমাই দিয়া হয়, কিন্তু এইটো ইমান এটা হেভি নহয়, বস্তুটো দুৰ্বল হৈ যায়। এনেকৈ ইফালে যদি টান খাই যায় ওলাই অহাৰ চান্সটো বেছি থাকে। সেইকাৰণে এইটো বস্তু এইখিনি বস্তুলৈকে বহুত দৰকাৰী হয়, যাৰ কাৰণে ড্ৰয়িংটো বহুত দৰকাৰ, প্লেনিংটো বহুত দৰকাৰ। আপোনালোকে সব বস্তু মাইণ্ড কৰিব লাগিব। A to Z বস্তু কনষ্ট্ৰাকশ্যনৰ সময়ত মাইণ্ড কৰিলেহে আপোনালোকৰ পাৰফেক্টলি হ'ব বস্তুটো। ইয়াত আপোনালোকক দেখাইছোঁ গ্ৰিল লগোৱা হৈ আছে, আগফালে পূৰা চবফালে গ্ৰিল আছে, তলফালে এটা ঢালাই দিয়া হৈছে। ইয়াত আছে ইয়াৰ ওপৰত যিটো হোল পাছ এটা ৰখা হৈছে, এইটো ফিটিং হৈ যাব। আৰু ওপৰতো এনেকৈ লিণ্টেল লেভেলত এটা ঢালাই দিয়া হৈছে, যিটো এইটো হাইট 5 ফিট ৰখা হৈছে। এনেকুৱা অ'পেনিং লাগে যাতে লাইটবোৰ আহে, সেইকাৰণে চাওক এইটো পোষ্টটো ওপৰলৈকে দিয়া হ'ব। এনেকৈ চবফালে এইটো ঢালাই কৰা হৈছে। তো এনেকুৱাকৈ আপোনালোকে কোৱালিটি মেইনটেইন কৰিব লাগিব। যদি ভাল কনষ্ট্ৰাকশ্যন কৰিব বিচাৰিছে, এনেকুৱা ধৰণৰ কোৱালিটিবোৰ চালে প্ৰত্যেকটো বস্তু, এইটোতো অকল ফিনিচিঙৰ কামটো দেখাইছোঁ। যেতিয়া ষ্ট্ৰাকচাৰ বনে, যেতিয়া আপোনালোকৰ পোষ্টৰ কাম হয়, যেতিয়া স্লেবৰ কাম হয়, যেতিয়া ৰড বাইণ্ডিং হয়, যেতিয়া বিমৰ কাম হয়, তেতিয়া আপোনালোকে ভালকৈ মাইণ্ড কৰিব লাগিব। তেতিয়া আপোনালোকৰ বহুত দৰকাৰী বস্তু কিছুমান পইণ্ট থাকে, মই মেক্সিমাম ভিডিঅ' দি থাকোঁ। কিছুমান দৰকাৰী, বহুতে দৰকাৰী, এইবোৰ মেক্সিমাম জেগাত ভুল দেখা যায়, যাৰ কাৰণে বিমৰ ক্ৰেক দেখা যায়। কিছুমান জেগাত দেখা যায় যে ৱাল ফাটিছে। তো এনেকুৱা ক্ষেত্ৰত আপোনালোকে ফাৰ্ষ্টৰ পৰা এই বস্তুবোৰ মাইণ্ড কৰিব লাগিব। তো আজিলৈকে ইমানতে শেষ কৰিম, পিছত আৰু ভাল ভাল ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে প্লিজ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি যাব চবকে। এইটো চেনেলৰ কথা যাতে অসমবাসী ৰাইজৰ কাৰণে মই বনাই আছোঁ, গোটেই মানুহে যাতে ভালকৈ বুজিব পাৰে, ভালকৈ যাতে কনষ্ট্ৰাকশ্যনটো কৰিব পাৰে, সেইকাৰণে মই ভিডিঅ'বোৰ বনাই থাকোঁ। তো বহুতৰে হয়তো মানে বেয়া পাব পাৰে, কাৰণ যিটো মিস্ত্ৰী লাইনত বহুত মানুহে কাম কৰে, এইটো লাইনত কিন্তু মই ভুলবোৰ দেখাবলৈ মোৰ দায়িত্ব হয়, মই ভুলবোৰ দেখাই থাকোঁ। আপোনালোকেও বেয়া পাব নালাগে। মিস্ত্ৰী লাইনত যিবোৰ মানুহ কাম কৰি থাকে, সেইবোৰ তেখেতলোক নহ'লে আমাৰো বহুত দিগদাৰ, কাম কৰাটো বহুত দিগদাৰ। সেইকাৰণে ভাল কাম কৰি যাওক, ভাল ৰেট লওক, কোনো কথা নাই, ভাল অলপ দামত ৰেটটো লৈ লওক, কিন্তু কোৱালিটিটো ভালকৈ মেইনটেইন কৰিবলৈ চেষ্টা কৰিব চবে, যাতে কামবোৰ ভাল হয়। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকৃত হ'ব, আপোনালোকে ভাল পাব। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।